মানে ক'ৰ পৰা কেনেকে আছে আন্দং অফ দে নমল দাগজন গেল কাপ দাগজন দুলাই ন ভিডিও ইতে কা লাগি দা বিশেষকৈ বিকজ মোৰ পাগে লেকেলক কবি ইছিল উদাই কিন্তু সং মেইন আগেৰ ফেম 2022 চন 2023 চন আপোনাৰ অলপ জানি নাম 2023 চন সাৰ্বিনী আনিয়ে অটোনমাস কাউন্সিলৰ নেতৃত্বত জৰিয়তে সাৰ্বিনী নেতৃত্বত মলম চলো মেডেভৰাটক এপিসি হলটো মলম প্ৰশিক্ষণ ক যোৰহাট লাহাদৈ গৰলক সাইন্টিফিক দল ক এক্সপার্ট দল ক বগলিক মলম প্ৰশিক্ষণ দিমোগিয়াল দিন ডক্টৰ সিললো ক আগেৰ সম নেৰানে বেৰা পসম্পা গেরবমনা দুলা সুপাক বৈজ্ঞানিক বলক সেন্ট্রাল অফিস ক গিলে মলম কাংকা লুপতাও ইডাক কিছু মলম রিসার্চ করে চালে মলম আগে নাম কৰি দাম ধৰক অলে নাম দেম না রিসার্চ কাবন অলে নাম মুগা কৰি দেম हम पाइदो बजर आमना बोलो रिसर्चर उत्तर उलाले हेतु কাৰণে ন আইনে অজং অলাংনে তানিক খেতিয়ক ক নলম পাং নেশনাল এৱার্ড সম বিপন্ন মদম না বলো हम কবরদেম বিগেলাম বলো গলেলে নেশনাল এৱার্ড সম তাক বলো বেঙ্গলোর সব মেইন হেড অফিস দি বেঙ্গলোর গান দুবল অল উতে অল ইন্ডিয়া সব হেড অফিস চাঙক লুপানাম বিষয় সে হল এখেত হল টুকেশৰ মিলি এটা সময়ত তেখেতে আলফাৰ আছিল জঙ্গলত আছিল তাৰ পৰা ঘূৰি মূল সুতিলৈ ঘূৰি অহাৰ পিছত তেখেতে একো কাম কৰা নাই ইয়াতে আহি এই বালি চাপৰিতে আহি আমগুৰি এই অঞ্চলতে আহি কিনি বালি চাপৰিত সৰুকে ঘৰ এটা বনাই তেখেতে বিশেষকৈ কৃষি ফাৰ্ম আৰম্ভ কৰিছিলে মই আৰু তেতিয়াৰ পৰাই লগ পাই মই তেখেতৰ লগত এনি টাইম আমি অহা যোৱা কৰি থাকোঁ আৰু তেখেতৰ যিখিনি খেতি কৰাৰ উৎসাহ সেইটো চাই মেলি আমি মিচিং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা একো দিব নোৱাৰিলেও উৎসাহিত কৰি আহিছিলোঁ আৰু তেখেতে কৃষি হিচাপে ৰেচম খেতি আৰম্ভ কৰিছিলে ইয়াতে প্ৰথমে এই নুনি খেতি আৰম্ভ কৰিছিলে কৰাৰ কাৰণে তেতিয়াৰ পৰা তাৰপিছত নুনি এৰা খেতিও কৰিলে তাৰপিছত এতিয়া চুম খেতিও কৰিছে আৰু নুনি ডাঙৰ জাতি তেখেতৰ পৰা লৈ আমাৰ মোৰ সমষ্টিটো নামনি চিচিটঙানী সমষ্টিটো কেইবাটাও জেগাত আমি কৰাইছিলোঁ খেতিয়ককেইটা কিন্তু এই খেতিয়ক এইটো বাৰী নামাৰে ভালকৈ চফা নকৰে তাৰে কিছুমান আছে এতিয়াও আছে আৰু তেখেতে উদ্যোগ লৈ সেইখিনি কাম আৰম্ভ কৰিছিলে আৰু তাৰপিছত এই প্ৰশিক্ষণত আমি পঠালোঁ প্ৰশিক্ষণ ল'লে তাৰপিছত যোৰহাট লাহদৈগড় চেণ্ট্ৰেল চিল্ক বৰ্ডৰ লগত কানেক্ট কৰি দিয়া হ'ল আৰু তেখেতে অখৰহ আমি মাজে মাজে মই আহি দেখোঁ তেখেতে চিড প্ৰডাকশ্যন চিড মানে কঠীয়া যোৰহাটৰ চেণ্ট্ৰেল চিল্ক বৰ্ডে তেখেতৰ পৰা কঠীয়া লৈ যায়গৈ কঠীয়ালৈ আকৌ বেলেগ জেগাত বিলায় আৰু কঠীয়া বেছিয়েই ভাল পইচা পাইছে তেখেতে আৰু আমাৰ আৰু কেইজনমান ফাৰ্মাৰ্ছ আছে আমাৰ মহিলা ফাৰ্মাৰ্ছ আছিলে বিশেষকৈ মালবেৰী চিডছটোৰ কাৰণে তেখেতসকলে এই মাজত কেজিত কিমান ককনৰ সৈতে 1350কে লৈ যায় এনেকৈ 50-1 লাখ টকা পাইছে আমাৰ ফাৰ্মাৰবোৰ কিছুমানে নকৰেগৈ কম পইচাত আৰম্ভ কৰি শাৰীৰিক পৰিশ্ৰম কৰি ইয়াৰ পৰা বহুতখিনি পাব পাৰে যিমানখিনি চিড প্ৰডাকশ্যন হয় সেইখিনি চেণ্ট্ৰেল চিল্ক বৰ্ডে লৈ যায় আৰু বেলেগ ফাৰ্মাৰ্ছক বিলায় সেই চিড প্ৰডাকশ্যনৰ কামটো তেখেতে বেছিকৈ কৰে লগতে সূতাও কৰে চব কৰে এতিয়া আমি দেখিছোঁ গল্ডেন জুবলি চেলিব্ৰেশ্যনৰ যে চেণ্ট্ৰেল চিল্ক বৰ্ড নেশ্যনেল চিল্ক ৱৰ্ম চিড অৰ্গেনাইজেশ্যনে বেংগলোৰ তাতে তেখেতক বেষ্ট পাৰফৰ্মাৰ হিচাপে ৰেজিষ্টাৰ চিড কোকন প্ৰডিউচাৰ বেষ্ট পাৰফৰ্মাৰ হিচাপে চিড কোকন চিড তাৰমানে মুগা গুটি কণী প্ৰডিউচাৰ হিচাপে তেখেতক চাৰ্টিফিকেট দিছে আৰু তাৰ কাৰণে আমি সকলোৱে তেখেতে যি আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন কৰিছে যিটো অৰিহণা যোগাইছে সেই চৰকাৰলৈ কাৰণ চিডটো সকলো সময়ত সকলো জেগাত নাপায় আৰু ময়ো চাইণ্টিষ্টকেইটাৰ লগত কথা পাতি গম পাইছোঁ যে এইখিনি অঞ্চলত যিখিনি চিড প্ৰডাকশ্যন হৈছে উৎপাদন হৈছে সেইখিনি খুব ভাল কোৱালিটি বুলি কৈছে আৰু ইয়াতে এই অঞ্চলটোক চিড
প্ৰডাকশ্যন ইউনিট অঞ্চল হিচাপে তেখেতসকলে ঘোষণা কৰিম বুলি কৈছিলে। কিন্তু এইখিনি সময়তে আমাৰ মিলি ডাঙৰীয়াই এৱাৰ্ড পাইছে আমাৰ এই অঞ্চলটোৰ কাৰণে ভাল। আৰু আমাৰ খেতিয়কসকলক আমি ক'ব বিচাৰোঁ, আমি মিচিং সাহিত্য শাসিত পৰিষদে খেতিয়ক এজনক বহুত লাখ টকা দিব নোৱাৰিবও পাৰে। যিসকলে কৰিছে, আমি অলপ ফেঞ্চিঙো দিছিলোঁ নেকি, কাউন্সিলৰ ফেঞ্চিং দিছিলোঁ। চ' এইটো ডিপাৰ্টমেণ্ট এতিয়া তেখেতক এইটো ইৰিগেশ্যনৰ হেৰি দিছে। চ' আমাৰ খেতিয়কবোৰ, আমাৰ যুৱকসকলে যদি তেখেতসকলৰ নিচিনা কাম কৰিব পাৰে, তেতিয়াহ'লে বহুতখিনি কাম কৰিব পাৰে। আৰু মই আমাৰ ৱাৰ্ড মেম্বাৰ, আমাৰ কাউন্সিলৰ, পঞ্চায়ত প্ৰেচিডেণ্টসকল আছে ইয়াতে, মই আপোনালোকক এটা ক'ব বিচাৰিছোঁ যে এইবোৰ ৰেগা চেগা চলি থাকিব, মাটিৰ কাম চলি থাকিব, কিন্তু আমাৰ অঞ্চলত এনেকৈ বাৰেন লেণ্ড, যিটো খেতিৰ উপযোগী নহয়, বেলেগ খেতিৰ বালুচহীয়া মাটি, সেইখিনিত যদি 1 বিঘাকেও যদি আমি নুনি, তেখেতে কঠীয়া দিয়ে, তেখেতৰ পৰা মই কঠীয়া কিনি দিছোঁ, তেখেতৰ বিলাই দিছে তেখেতেও। চ' এইটো ছিজন, এতিয়া ছিজন, আমি যদি এতিয়া কি হয় নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ পৰা ৰুই গৈ থাকিলে আৰিকদাম পাম। ধান খেতিতকৈ বহুত পায়। য'ত ধানেই নহয় আৰু তাতে চূম লগাব পাৰে, য'ত ধানেই নহয়, অন্য খেতি নহয়, তাতে নুনি লগাব পাৰে, অন্য খেতি য'ত একোৱেই নহয় তাত এৰা খেতি হ'ব পাৰে। সেইখিনি কৰিলে কম খৰচত, কম খাটনিত আপুনি বহুত টকা ঘটিব পাৰে। এতিয়া কোকন কেজি চুকুৰাৰ সৈতে হ'লে 1700 টকাৰ পৰা 1200 টকালৈকে কিনি লৈ যায়গৈ, দিয়েগৈ। আৰু ইয়াকেই যদি আকৌ আমি সূতা হয়, আজি নুনি সূতা কিমান কেজি, 6000 নে 7500 টকা হৈ গ'ল। চুমৰ সূতা এতিয়া 30-26 টকা হৈ গ'ল, 1 কেজি 40,000 হৈ গ'ল। মাৰ্কেটত 40,000, এইটো অলপ দেখাই দিওঁ কিমান চুম, মাৰ্কেটত 40,000 হৈ গ'ল। তাকেই যদি আকৌ কাপোৰ বনাওঁ, সেইটো 50,000 পৰা 1 লাখ টকা হৈ যাব, 1.5 লাখ টকাৰ কাপোৰ হৈ যাব। আমাৰ যুৱকবোৰে সেইটো নকৰে আমাৰ কেইটা। আৰু মই সকলোকে ক'ব বিচাৰিছোঁ, নুনিটো আৰু এটা ভাল, ছাগলী পুহিবলৈও ভাল। যদি আপোনাৰ নুনি ইমানটোত কাটি দিলে, ছাগলী মোৰ তাত আছে, মই পুহিছোঁ যে ছাগলী দানাৰ কাৰণে হয়, কান্দি কান্দি খায়, ইমানেই ভাল পায় পাতটো। ছাগলী, গৰু, গাহৰিও খায়, চবেই খায়, আৰু মানুহও খায়। চ' ইমান ঈশ্বৰে বহুত বস্তু দিছে, প্ৰকৃতিয়ে বহুত বস্তু দিছে, ইয়াক আমি সযতনে সজাই কৰি তুলিলে পথ প্ৰদৰ্শক তেখেতক আমি মিচিং সাহিত্য শাসিত পৰিষদৰ তৰফৰ পৰা, বিশেষকৈ টুকেশ্বৰ মিলিক আমি সাহিত্য শাসিত পৰিষদ, আমাৰ জয়গেশ্বৰ কুটুম ডাঙৰীয়া, মই আহিছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মিচিং সাহিত্য শাসিত পৰিষদে আমি এইটো আমাৰ মোৰ সমষ্টিৰ বাহিৰত বোলা, আমি কাউন্সিলৰ, আমি EM, আমি সকলোতে কাম কৰিব পাৰোঁ। আৰু এইবাৰ MSCৰ পৰা আমাৰ অলপ ফেঞ্চিং দিয়াৰো কথা আছে, তাঁৰ কটা তাঁৰ যদি আহে তেখেতক আৰু দিয়া হ'ব, দিম। আৰু ইয়াক আমাৰ সংগঠনৰ লিডাৰসকলকো জনাব বিচাৰিছোঁ, তেখেতৰ কাৰণে স্পেচিয়েল আমি 5-6 লাখ টকা, 7 লাখ টকা যিখিনি পাৰে আৰু ডেভেলপ কৰাৰ কাৰণে যিখিনি কৰিব পাৰোঁ আমি সহায় কৰিব লাগিব আৰু কৰিব লাগে বুলি, হয় নহয়? আৰু নলুংগম ৰূপা, আৰু তেখেতৰ কঠীয়াটো আছে নাই, মইতো কৈছোঁ আছে, এইবাৰ কাকো নিদিব, মইতো 4-5 আৰু কেইদিনমান আগতেও কৈছোঁ, 4-5 পৰা আমি ডেভেলপ কৰিব লাগে। চেৰিকালচাৰ, আপোনালোকে পঞ্চায়তত স্কিম ধৰিলে, চেৰিকালচাৰ, নুনি আৰু এইটো চুম 3 বছৰৰ পৰা পুহিব পাৰে, সেইটো আপোনাৰ সম্পত্তি হৈ গ'ল। এজোপা গছে 2000-3000 মূল্যৰ দিয়ে বছৰত, 3 বাৰ পুহিব পাৰে। এটা কোকনৰ দাম কিমান হ'ল এতিয়া চোন, 10 টকা নে কিবা, 7 টকা। এতিয়া ছিজনত 25 টকাকৈ দিলেই নাপায়, 25 টকা দিলেও নাপায়। আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অলপ সস্তা হ'ব, তেতিয়া 12 টকা 15 টকা। মইতো কবি খেতি, কি কয়, ফুলকবি খেতি মই কৰি চালোতো, মিছা লাভ নাই। এই মেডিচিন দি 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 কিমান ডেইলি পথাৰত যাব লাগে, ডেইলি খুচিব, আকৌ নতুনকৈ কৰিব লাগে। মই দেখিছোঁ এইটো চুম খেতিটো বেষ্ট, জীৱনলৈ থাকিব, হয় নহয়? জীৱনলৈ থাকিব, বুঢ়া হৈ গ'লে কাঠ হৈ গ'ল, তেতিয়াতো একদম ইলিগমিলে হৈ গ'ল। নকে এতিয়া কেইজোপা আছে? প্ৰায় 250 মান আছে, মই এতিয়া ক'ব নোৱাৰোঁ। আপুনি 500 জোপা ৰুব পাৰে, য'তে য'তে ৰুলেও হ'ল। চ' সেইটো এটা আছে। আৰু নুনিটোতো আপোনাক 6 মাহৰ পৰা উৎপাদনে, ৰুই দিলে আৰু 6 মাহ লাগে, কাটি কাটি আৰম্ভ কৰিলে হয়, 3 মাহৰ পৰা হৈ যায়। চ' এই খেতিটো কৰক। আৰু এটা বৰলুঙত আমাৰ আছে অষ্টম মিছন বুলি, তেখেতেও কৰে, ধুনীয়াকৈ ইটো দি চলি আছে।
সেনেকৈ পৰামৰ্শবোৰ গ্ৰহণ কৰক। আমাৰ বালিচহীয়া বানপানী এই অঞ্চলবোৰত ভালকৈ যদি আৰম্ভ কৰোঁ, একো নহ'লে 1 বিঘাকৈ কৰিলে ইয়াত যদি 50